সকলো মন্ত্ৰী এমএলএৰ পৰা শংকৰ সংঘৰ নামত টকা লৈ পেলাই ভোজে ভাতে দগৰি খায় তাৰ পিছত আকৌ কাজিয়াৰ সৃষ্টি হয় তাকে ক'লে আকৌ তেহেতে লাজ পায় প্ৰশ্ন চাই উত্তৰ দিয়াটো ৰুণজুনৰ নিয়ম আৰু মই সেদিনাখন কৈছিলো কি আৰু তহতে বুজিলি কি এতিয়া মই তহতৰ এটাকে কমেন্টৰ উত্তৰ দিম তহতে কৈছিলি নহয় মুখ সম্ভালি মুখ কথা ক'বলৈ কৈছিলি কিয় মুখ সম্ভালিম তহতে যি প্ৰশ্ন কৰিছ তাৰ উত্তৰ মই দিমে লাজ পাইছ তহতে দম ভালনি মাৰি যে কৈছ কথাটো মই কোৱা কথাটো যে নটছাত কৈছ ক'ব পাৰিবি যে শংকৰ সংঘৰ নামত বিজেপিৰ পৰা টকা লোৱা নাই সাহিত্য সভাৰ নামত বিজেপিৰ পৰা টকা লোৱা নাই দম আছে ক'বলৈ সঁচা কথাটো কওঁতে তহত জ্বলিপকি মৰিছ হা সকলোকে স্বাগতম জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই যে কথাখিনি কৈ ল'লো কিয় ক'লো জানেনে এই কমেন্ট কিটা দেখিছে আৰু এই কমেন্ট কিটা যোনকিটা মানুহে কৰিছে মাইকিয়ে মতায়ে জুনে জুনে কৰিছে মই দেখাই দিছো আপোনালোকৰ মাজত আৰু ইহত কিটা এইটো কমেন্টে যে কৰি পেলে শান্ত আছে এনেকুৱা নহয় ইহতে আৰু মোক বহুত এইকিটা মানুহে বহুত বেয়াকে কমেন্ট কৰে আৰু গতিকে তেহেতে বেয়া কমেন্ট কৰাৰ পিছত সিহতক মই উত্তৰটো কি ৰকমে দিছো মই এতিয়া সামাজিক মাধ্যমত মই মুখ খুলি পেলাই মানে কৈ নিদু হাতেৰে লিখি দিছো আৰু তাতে তেহেতে মানে লাজ পাইছে কমেন্টটো মই লিখাৰ পিছত কেতিয়াও কিন্তু ডিলিট নকৰো হেতু মনত ৰাখিবি আৰু আপোনালোকে চাব পাৰে তেহেতক এনেকুৱা জঘন্যকে মই সেই ৰিপ্লাই কিটা দিছো আৰু এতিয়া মই কওঁ শুনক মূল কথাখিনি মাজলে আহো সেদিনাখন মই এটা ভিডিঅ' দিছিলো অশোক সিংহালে যেতিয়া আমাৰ শংকৰদেৱৰ ৰচিত যেতিয়া ভাওনাৰ ওপৰত বেয়া কথা ক'ব হয় না নহয় ভাওনাৰ কাম নাইকিয়া বুলি ক'ব সেই ভিডিঅ' এটা মই তেনেকে বনাইছিলো আৰু আপোনালোকে বহুত মোক মৰম দিছে আৰু সেই তাতে এজন ভাইটিয়ে নে কোনোবাই মোক কমেন্ট কৰিছিলে বাইদেউ অকল যে সিহতে মাত মতা নাই হেতু নহয় কিন্তু শংকৰ সংঘই বাৰু মাত মাতিছেনে তেনেকে মোক কৈছিলে জুনে ন কোনো এটা হেৰিয়েটো অনুষ্ঠানটো মতা নাই ন তাছত মই কৈছিলো কোৰ পৰানো মাতিব কাৰণ ইহতৰ মুখ বন্ধ কাৰণ ইহতে শংকৰ সংঘৰ নামত হওক বা সাহিত্য সভাৰ নামত হওক সিহতে বিজেপিৰ পৰা টকা লয় আৰু সাহিত্য সভাতে হওক বা যতে নহওক আজিকালি যিকোনো এটা বিহু এখন পাতিলেও তাত চাব আপোনালোকে বিজেপিৰ মানুহে তাত আগভাগ লয় হয় না নহয় আপোনালোকে নিজে কওক যি কিটা এই বেয়া কমেন্টখিনি কৰিছে এইকিটা চাগে চেলেকা বুলি ক'লে বুজি পা নহয় আৰু এজনীয়ে মোক কৈছে কি আপুনি মুখ সম্ভালি কথা ক'ব কিয় কম মুখ সম্ভালি কথা কি কাৰণে কম কি মই কোৱা কথাটো কি নহয় বুলি ভাবিছ নেকি হা তহতে মই কথা এটা কৈছো তহত একে বৰ শংকৰ সংঘ মাৰি থাক ন শংকৰ সংঘ তহতৰ নিয়ম কি দেখিবি এই মাছ মাংস খাব নোৱাৰি এই আমুক কৈ সমাজত কিন্তু খাব নোৱাৰি মনে লোকৰ পাকঘৰত মাছ মাংস মদে ভাতে খাব পাৰি হা তহতৰ হল এয়া নিয়ম তহতৰ গাত যদি ইমান শংকৰ সংঘ লাগি আছে সেদিনাখন যে অশোক সিংহালে ক'লে যে বোলে ভাওনাৰ কোনো কাম নাই এটো নাই তহতে প্ৰতিবাদ কৰি পাইছ তহতে মাত মাতি পাইছ নে পাইছ দম হ'ব মাত মাতিবলে কৰ পৰা হ'ব কিহতৰ কাম চেলেকি থৈছ কিহতৰ পৰা লৈ পেলাই খাই থৈছ গতিকে তহতৰ কৰ পৰা হ'ব তাকে কওঁতে তহতে লাজ পা বেয়া কমেন্ট কৰিবলৈ আহ যিমান বেয়া কমেন্ট কৰিবি সিমানে ভিডিঅ' বনাম কি কৰিবি হা নোহোৱা কথাটো নেকি মই কি নোহোৱা কথাটো কৈ আছো মোৰ ভিডিঅ' চোৱাসকলক মই এটা প্ৰশ্ন কৰিছো দেই সিদিনাখন যে অশোক সিংহালে আজি এসপ্তাহ দিন ধৰি ক্ষমাও খুজিলে তথাপিও শংকৰ সংঘৰ মানুহে হেৰি কৰিলে নে কিবা এটা প্ৰতিবাদ কৰিলে নে যে ক্ষমা খুজক বুলি তেনেকে কৈ পালে নে আপোনালোকে কওকচোন ক'ব পাৰিবনে আপোনালোকে আৰু যি কিটাই মোক আহি পেলাই ইয়াত শংকৰ সংঘৰ নাম নলবি শংকৰ সংঘক আমুক নাটানিবি তেনেকে যে কৈছে তহত যদি ইমান পণ্ডিতেই তহতে ফেচবুকতে হওক বা ক'বাতে হওক তহতে এটা ভালকে পোষ্ট লিখি পাইছনে যিটো পোষ্ট দেখি মানুহৰ মানে চৌদিশে খলকনি তুলি দিয়ে তেনেকে এটা লিখি পাইছনে ক'ত পাৰিবি নোৱাৰ পংগু তহতে মানুহক আহি পেলাই বেয়া কমেন্ট কৰাৰ বাদে তহতে কাবাক কিবা এটা ভাল উপদেশ দি পাইছ জানো হা মই এখিনি কথা সকলোকে কোৱা নাই দেই যি কিটাই কমেন্ট কৰিছে মই তেহেতক কৈছো সিহতে ক'ব পাৰিবিনে সিদিনাখন শংকৰ সংঘৰ অধিৱেশন পাতিলে ভোজ ভাতখিনি খালি তাৰ পিছত লাগি গ'ল হুলস্থুল কাইজিয়া বাপৰে উজনিখন একদম মানে শংকৰ সংঘৰ অধিৱেশন পাতি পেলাই এবাৰ পাই গোষ্ঠী কিবা কিবি এইবিলাক তহতৰ নিজৰ ভিতৰতে ভাগ হোৱা নাই এয়াই তহতৰ অধিৱেশন পাতিছিলি তাকে কওঁতে লাজ পাইছ শংকৰ সংঘৰ নাম লৈ পেলাই কেউফালৰ পৰা টকা পইচা তুলি পেলাই দগৰি খোৱা বোৱা কৰে তাৰ পিছত আকৌ শংকৰ সংঘ ভাওনাক অপমান কৰিলে সিহত আকৌ চুপচাপ থাকে তেতিয়া তহতৰ মুখত কি হয় মুখখন বুবা হৈ যায় যেতিয়া অশোক সিংহালে যে বনিয়া তাকো অসমীয়া মানুহ এটা যদি অপমান কৰিলে হয় তেতিয়াও বেলেগ কথা এই বিহাৰী বঙালী এটাই যেতিয়া অপমান কৰিছে তহতৰ মুখখন তেতিয়া বন্ধ আছিলে তহতৰ মুখত তেতিয়া কি ভেকুলিয়া মুতিছিলে
হা আৰু এটা সেকেন্ড খংকৰি হি মোক কৈছে প্ৰতিটো বিষয়তে কিয় দম্ভালনি মাৰি থাক কিয় চেলবেলাই বুলে কথা কৈ থাক তাক মই কৈছো কোন তহঁতৰ নিচিনাকে মই চকু মুদি থাকিব লাগে তহঁতক মাৰ বাপেৰহতে কিবা কবপা খুজি মাগি আনি পেলাই খুৱাই আৰু তহঁতে খাই পেলাই চুপচাপ মাৰি পেলাই কাৰ মাইকিয়া কি কৰিছে তাত কমেন্ট মাৰি থাকিবগে লাগে নেকি কোনো এটা ভিডিঅ' সম্পূৰ্ণকে নুচুৱাকে চেলবেল কৰি পেলাই আগ নাই গুৰি নাই কমেন্টটো মাৰিবলৈ আহ ওচৰত পোৱা কাণৰ তলত বজালো হৈছে আল্লাহ তহঁতক এইখিনিতে মই সকলোকে কৈছো দেই মই যি কিটা বেয়া কমেন্ট কৰিছে মই সিহঁতকহে উত্তৰটো দিছো আৰু বহুতো আছে সেইকাৰণে হাতে পাছে 12 কৰি পেলাই গুটেখিনিকে দি দিছো কিয় জানেনে মই সেদিনাখন ভিডিঅ'টো মই আপোনালোকক বুজাই দিছো মই সেইবিলাকৰ ওপৰত একো কৈ নাই কোনোবা এজন লৰাই কমেন্ট কৰিছে আৰু মই কৈ দিছিলো যে হয় তেওঁলোকে মাত মতা নাই কোৰ পৰা মাত মাতিব যিহেতু তেওঁলোক মানে তাৰ পৰা নি পেলাই হেবিলাক কৰি থৈছে ন সেইটোহে মই কৈছিলো আৰু নহয় বুলি কোনো ক'ব নাই কাৰণ মই এই কথাখিনি অকমান আগত মই কৈ আহিছো আৰু একেখিনি কথাকে মই ঘুৰাই পকাই কৈ থাকিবলৈ নাই সঁচাকৈ কৈছো তহঁতৰ যে মূৰত যে মাল নাইকিয়া আৰু মাল নাইকিয়া কাৰণেহে তহঁতৰ নিজৰ ভিতৰতে যে এইবিলাক লাগি মৰিছ সেইটো কাৰণেই মৰিছ সেইকাৰণে কওঁ ৰে এইটোত অকমান ঘোঁৰা গোবৰখিনি অতৰাই গৰু গোবৰেকে ভৰাই লবি তেতিয়া অকণ কামত আহিব আৰু ইমান যে মোক যে মানে এইকিটা মানুহে যে বেয়া কমেন্ট কৰি থাক তহঁতৰ লাজৰ মই ভু নাপাও নেকি তহঁতে মোৰ ভিডিঅ' নুচুৱাকে থাকিব নোৱাৰ নেকি হা লাজ নাপাও লাজৰ মই ভু নাপাও মাৰহতে কি কৰি পেলাই তহঁতক জন্ম দিছিলো ইমাননো নিলাজ নে তহঁত হা কোনো ক'ব পাৰিবি নেকি বোলে ৰুণজুনে কাবাৰ ভিডিঅ'ত গৈ পেলাই বেয়া কমেন্ট কৰিছে কাবাৰ লাইভত গৈ বেয়া কমেন্ট কৰিছে ক'ব পাৰিবি দম আছে যিজন গুৰুৰ নাম লৈ পেলাই তেহেতে অধিবেশন পাতে ডগৰা ডগৰিকে খাই কেউফালৰ পৰা পইচা তুলি আৰু সেইজন গুৰুকে যদি বনিয়া গোষ্ঠীয়ে অপমান কৰে সিহঁতে আকৌ মুখ বন্ধ কৰে মুখ ধৰিবলৈ আহে তেহেতে আমি য'ত কমেন্ট কৰো সেই কমেন্টটোৰ ওপৰত লাইক 100 আহে 100 200 300 এনেকে লাইক আহে কিয় আহে কথাটো মই সাপোৰ্ট কৰি মানে কি যিটো হয় সেইটোহে কওঁ তহঁতৰ নিচিনাকে বেয়া হেৰি কৰি পেলাই নকওঁ কিন্তু তহঁতে যেতিয়া বেয়াকে কবি তহঁতকো মই বেয়াকে উত্তৰটো দিওঁ গম পাইছা নাই আৰু সেই মই যিকিটা উত্তৰ দিওঁ তাত যদি কোনোবাই দেখি পেলাই বোলে আপোনাৰ মুখখন ইমান বেয়া নে আপোনাৰ মুখখন এনেকুৱা বুলি কয় যে এই তেতিয়া সিহঁতকো মোৰ দিবলৈ মন যায় কাৰণ প্ৰশ্ন চাইহে উত্তৰটো দিওঁ আজি আপোনালোকে পৰীক্ষা এটা পাতক পৰীক্ষাটোত প্ৰশ্ন কাকতখন সম্পূৰ্ণৰূপে শুদ্ধ কৰিলেহে আপোনালোকক পাছ কৰাই দিব প্ৰশ্ন কাকতখন যদি আপোনালোকৰ ভুলেই হয় আপোনালোকক পাছ কৰাই দিব নেকি ঠিক তেনেকৈ যেনেকুৱা প্ৰশ্ন কৰিব মই তেনেকৈয়ে উত্তৰ দিওঁ গতিকে এতিয়া সময়ো হৈ গ'ল আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক এইবিলাক ফালতু কমেন্ট কৰিবলৈ যাতে নেক্সট টাইম মোৰ তাত নাহ আৰু তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ বাই বাই